যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব। কাম নাই এইবিলাক এটা কাম হ'ল ন, এইটোকৈ উন্নতি, এইটো উন্নতি কয় ন। কোনোবাই বিয়া পাতিব, কোনোবা নাপাতিব, কোনোবা দুটা পাতিব, এইটো তেখেতৰ খুব আপত্তি হৈ আছে। কিন্তু কি নতুন কাহিনী এটা, কাৰোবাৰ কোনোবা বিয়া পাতিছে, হেৰি হৈছে, ল'ৰা ছোৱালী হোৱা নাই, বা তেখেতৰ হেৰি আছে, ক্ষমতা আছে, দক্ষতা আছে আৰু এজন ঘনীয়েক চলাবৰ কাৰণে, ল'ৰা ছোৱালী তেখেতৰ ইচ্ছা আছে, ল'ৰা ছোৱালী হোৱা নাই আগৰজনী ঘনীয়েকৰ। সেইকাৰণে আকৌ কোনোবা বহুত তেনেকুৱা আছে, বহুত মতা মানুহ আছে তেনেকুৱা যে ল'ৰা ছোৱালী নহয় কাৰণে দ্বিতীয় বিবাহৰ কাৰণে তেওঁলোকে আকৌ মান্তি হয়। নহ'লে এইটো সময়ত কাৰণো ইমান দৰকাৰ যে এজনী ঘনীয়েক ঘৰত থৈ পেলাই আৰু দুজনী তিনিজনী কৰাৰ কাৰণো ইচ্ছা কওক। মানুহে এমুঠি ভাতেই খাব নাপায়, এতিয়া ঘনীয়েকক মানে ঝামেলাটো কোনে টানি আনিব বিচাৰে। এইবিলাক হ'ল ব্যক্তিগত কথা, পাৰ্চনেল কথা। এইবিলাক লৈ আপুনি কিয় মাথা মাৰি আছে মই বুজি নাপালোঁ। কাৰোবাৰ প্ৰয়োজন হৈছে কৰিব, এটা কৰিব, দুটা কৰিব, কাৰোবাৰ প্ৰয়োজন হৈছে কৰা নকৰিব, প্ৰয়োজন পৰা নাই কৰা নাই। তেনেকৈ আমাৰ PM ছাৰ আছে, প্ৰাইম মিনিষ্টাৰ, তেখেতে কৰা নাই, ইচ্ছা হোৱা নাই কৰা নাই, বা কৰিছিলে এটা কৰিছিলে, কি হ'ল আৰু নাজানো। পিছত তেখেতৰ কথা সঁচা নে মিছা নাজানো, কিন্তু আমাৰ এইখন অসমৰে তেখেত মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, তেখেতো কৰা নাই। কাৰোবাৰ ইচ্ছা হৈছে কৰিব, কাৰোবাৰ ইচ্ছা হোৱা নাই কৰা নাই। আৰু এটা ডাঙৰ কথা আপুনি জানেনে নাই মই নাজানো, মই এখন লিষ্ট দি আছোঁ, এই লিষ্টখন আপুনি চাওক। যদি আপোনাৰ এই চিন্তাখিনি যদি 2011 লোকপিয়লৰ আগত কৰিব পাৰিলে হয় তেতিয়া ভাল আছিলে। তেতিয়া প্ৰত্যেকজন পুৰুষৰ অনুপাতে মহিলা কম আছিলে। এতিয়া 2025 চনত যি এতিয়া মানে হেৰি হৈছে, এইটো সময়ত আপুনি চাব মানে 1000 পুৰুষৰ বিপৰীতে 1020জনী মহিলা আছে। তাৰমানে 1 লাখত কিমান, 1 কোটিত কিমান, 3.5 কোটিত কিমান মহিলা বেছি হৈ আছে, এতিয়া আপুনি অনুমান লগাওক। তো কথা এইটো নহয় যে বেছি হৈছে বুলি আমি 2-3টা কৰিব লাগিব, সেইটো নহয়। কিন্তু কথাটো আপোনাক জনালোঁ যে কাৰোবাৰ দৰকাৰ পৰিছে কৰিব, কাৰোবাৰ দৰকাৰ পৰা নাই কৰা নাই। এইটো 7 বছৰ জেলো আপুনি লগাই দিছে, যিকোনো ধৰ্মৰেই নহওক। মানুহে কোনো হেৰি এনজয়ত মানুহে বিয়া নকৰে নহয়। এইটো সময়ত আগত কৰিছিলে, আগৰ কথা বাদ দিয়ক। এতিয়া মানুহে এটা সৰু পৰিয়ালতে যিমান ইনকাম হ'ব লাগে সেইখিনি ইনকামেই নহয় বৰ্তমান সময়ত। ক'ত আৰু বিয়া বাৰুৰ চিন্তা। এটা হাতী এটা পুহোতে যিমান টকা লাগে ন, ইয়াতকৈ বেছি লাগে এজনী মাইকী মানুহ হেৰি কৰোঁতে। তো যি কি নহওক, কোনোবাই এইটো সময়ত এমুঠি ভাতেই খাব নোৱাৰে। তো বিয়া কৰাৰতো দূৰৰ কথা, এইবিলাক চিন্তা কৰিব নোৱাৰি মানুহে আজিকালি। যি কি নহওক, আপুনি কি উদ্দেশ্যত ক'লে নাজানো। তো এইবিলাক বাদ দি পেলাই আপুনি যোনটো কামত লাগি আছে সেইটোৱে কৰক, বুজিছে। আপুনি লগে লগে একশ্যন একেবাৰে 7 বছৰ জেল দি দিয়ে। আপুনি এইবিলাক সময়ত আপুনি ন্যায়ালয় নহয়। আৰু জুবিনদাৰ ক্ষেত্ৰত আপুনি উচ্চ ন্যায়ালয়ৰ ওপৰত হেৰি এৰি দিব লাগে, ন্যায় পাবৰ কাৰণে আদালতে ন্যায় দিব লাগে। আৰু এইবিলাকত আপুনি লগে লগে জাষ্টিছ কৰি দিয়ে, মানে আপুনি আদালত, ওৱান মেন আৰ্মি। কিন্তু জুবিনদাৰ ক্ষেত্ৰত পৰা নাই আপুনি, বুজিছে। এইবিলাক ভেলকিবাজি, নাটকবাজি এইবিলাক থওক, উন্নতিৰ দিশে কাম কৰক। কেনেকৈ উন্নতি হ'ব এইবিলাক চিন্তা কৰক, বুজিছে। কোনোবাই বিয়া পাতিব, কোনোবাই বিয়া নাপাতে, সেইবিলাক চিন্তা কৰি লাভ নাই। আৰু আপোনাৰ পাৰ্মিশ্যন লোৱাৰ মোৰ ক্ষেত্ৰত মই যিমান দূৰ বুজি পাওঁ আপোনাৰ পাৰ্মিশ্যন লোৱাৰ দৰকাৰো নাই, বুজিছে। বাকী নাজানো অসমৰ ৰাইজে আপোনাৰ পৰা পাৰ্মিশ্যন লয় নে নলয় নাজানো।